আপুনি এনেকুৱা এগৰাকী ছোৱালী বা মহিলা নেকি যোনে নিজৰ পিৰিয়ড ডেটটো সদায় মনত ৰাখে বাট কিছু মাহৰ আগৰ পৰা আপুনি দেখিছে যে আপোনাৰ ডেটটো খেলিমেলি হৈ আছে কেলেণ্ডাৰত আপুনি মাৰ্ক কৰিবলৈ ষ্টাৰ্ট কৰিলে আৰু এদিন যেতিয়া আপুনি নিজৰ কেলেণ্ডাৰৰ পেজ কেইটা ফ্লিপ কৰি পেলাই চাই আছে তেতিয়া আপুনি নটিচ কৰিছে যে এভৰি মান্থ আপোনাৰ পিৰিয়ডটো কেইদিনমান ডিলে হৈ গৈ আছে আপুনি চিন্তাত পৰিলে আপোনাৰ এইটো মাহ পাৰে হৈ গ'ল আৰু আপোনাৰ পিৰিয়ডছে দেখাই নিদিলে ইউ মিছড ইয়ৰ পিৰিয়ডছ এণ্ড ইউ গট so much worried চিন্তাত পৰিলে আপুনি কিন্তু সডেনলি এদিন ৰাতিপুৱা আপোনাৰ পিৰিয়ডছ আহিলে কিন্তু এবাৰ বহুত বেছিকে ফ্লো হ'ল বহুত বেছিকে পেটৰ বিষ হৈছে কি হৈ আছে এইটো কাৰণটো কি হ'ব পাৰে এনেকুৱা সাইকেলটো প্ৰায় ভাগে ৰিপিট হৈ আছে কেতিয়াবা পিৰিয়ডছ ৰেগুলাৰলি আহে কেতিয়াবা ইৰেগুলাৰলি আহে সঘনাই আহে আহিলে কেতিয়াবা বহুত কম মাত্ৰাত হয় কেতিয়াবা বহুত বেছি ফ্লো হয় পেটৰ বিষ থাকে হ'ব পাৰে নেকি এটা পিচিঅডিৰ সমস্যা বা পলিচিষ্টিক ওভেৰিয়ান ডিজিজৰ সমস্যা yes এটো হ'ব পাৰে আপোনাৰ বডিৰ এটা সিগনেল যেটো কৈ আছে যে আপোনাৰ ডিম্বাশয় বা আপোনাৰ ওভেৰিত কিছুমান প্ৰবলেমৰ কাৰণে আপোনাৰ পিৰিয়ডছটো ইৰেগুলাৰ হৈছে মন কৰিব সদায় যে পিৰিয়ডছৰ প্ৰবলেম হলেই যে আপোনাৰ পিচিঅডি হৈছে হেনেকুৱা নহয় বহুত কাৰণে থাকিব পাৰে কিন্তু ইয়াৰ লগত যদি আপোনাৰ কিছুমান আৰু সিম্পটমছ দেখা দিছে লাইক একনিৰ প্ৰবলেম আপোনাৰ চুলি বহুত বেছিকে হৰিছে আপোনাৰ গাত যত চুলি থাকিব নালাগে তাত বেছিকে চুলি গজিছে কিন্তু মূৰৰ পৰা চুলি আপোনাৰ উৰি গৈছে এইবোৰ কিছুমান যদি সিম্পটমছ লগ লাগি আছে তেতিয়া হলে হ'ব পাৰে হেতু পিচিঅডি সমস্যা মোৰ নাম ডক্টৰ মানালী এমডি ডাৰ্মাটলজিষ্ট আপোনাৰ বাবে মই আজি আহিছো পিচিঅডি এটা বহুত কমন সমস্যা আৰু ইয়াৰ বিষয়ে কিছুমান মই কথা ক'বলৈ যাম আজি আৰু এইটো কেনেকৈ আপুনি চিনাক্ত কৰিব পাৰে সতৰ্ক হ'ব পাৰে আৰু তেন্তে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওক পিচিঅডি বা পলিচিষ্টিক ওভেৰিয়ান ডিজিজ এটা ডিম্বাশয়ৰ সমস্যা বা ওভেৰিৰ প্ৰবলেম ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ ভিতৰত থাকে ওভেৰি বা ডিম্বাশয় মানে ডিম বা কণীৰ ঘৰ এই ওভেৰি বা ডিম্বাশয়টোৰ পৰা ৰিলিজ হয় eggs বা ডিম্বাণু যেটো মেল স্পাৰ্মৰ লগত লগ লাগি বা ফাৰ্টিলাইজ হৈ বেবি ফৰ্ম কৰে কিন্তু যেতিয়া মেল স্পাৰ্মৰ লগত লগ নাখায় এই ডিম্বাণুটো তেতিয়া বডিৰ পৰা ফিমেল বডিৰ পৰা ৰিলিজ হৈ যায় আৰু সেই প্ৰক্ৰিয়াত হয় মেনষ্ট্ৰুৱেশ্যন বা মাহেকিয়া কেতিয়াবা কি হয় এই ডিম্বাশয়ৰ গাত থাকে মাল্টিপল ডিম্বাণু যেটো এগ ফলিকল থাকে এই এগছৰ মাত্ৰাটো বহুত বেছিকে বাঢ়ি যায় আৰু কেতিয়াবা ফ্লুইড ফিল স্যাক বা সিস্ট মানে ইমাজিন কৰক এটা সৰু পাউচ বা বেগ য'ত পানী বা ফ্লুইড সাবষ্টেন্স ভৰি আছে হেনেকুৱা হৈ যায় ইয়াত গাত লাগি থকা মাল্টিপল এগছ কেটা ফ্লুইড ফিল্ড হৈ পেলাই সিস্ট ফৰ্ম কৰে পলিচিষ্টিক ওভেৰিয়ান ডিজিজ নামটোত মন কৰিব নামটোতে আছে পলিচিষ্ট মানে পলি মানে মাল্টিপল বহুত বেছি পলিচিষ্ট হৈ গলে এই ওভেৰিটোৰ গাত এই সমস্যাবোৰ দেখা পোৱা যায় যেটোক একেলগে আমি পলিচিষ্টিক ওভেৰিয়ান ডিজিজ বুলি টাৰ্ম দিও মেনষ্ট্ৰুৱেশ্যন ইৰেগুলাৰিটি কাৰণ এই ডিম্বাশয়ৰ ফাংচনটো কি হয় ডিম্বাণু ৰিলিজ কৰা আৰু কিছুমান হৰমন সিক্ৰেট কৰা যেতিয়া এই ওভেৰিটোৰে প্ৰবলেম হয় তেতিয়া সময়মতে এগছ ৰিলিজ কৰিব নোৱাৰে বা ডিম্বাণু ৰিলিজ কৰিব নোৱাৰে বডিৰ পৰা ফিমেল যেতিয়া এগটো ৰিলিজ নহয় তেতিয়া মেনষ্ট্ৰুৱেশ্যনটো ইৰেগুলাৰ হয় বা কেতিয়াবা নহয় যেতিয়া এগছ ডিলেকে ৰিলিজ হ'ব তেতিয়া ইৰেগুলাৰ পিৰিয়ডছ বা পিৰিয়ডছটো ডিলে হ'ব আৰু কেতিয়াবা বহুত বেছি সিভিয়াৰ কণ্ডিশনত এগছ ৰিলিজ হয় বন্ধ হৈ যায় আৰু তেতিয়া মাহেকিয়াও দেখা নিদিয়ে এই সমস্যাবোৰ একেলগ লাগি বহুত লগতে আৰু কিছুমান প্ৰবলেমছও দেখা দিয়ে লাইক এই ডিম্বাণুৰ যেটো কাম হৈছে দ্বিতীয় কাম হৈছে হৰমন সিক্ৰেট কৰা হৰমন মানে ফিমেল হৰমন যেটো এষ্ট্ৰোজেন আৰু মেল হৰমন যেটো টেষ্টোষ্টেৰন বুলি কয় আচৰিত হ'ব চাগে আপুনি শুনি যে ফিমেলৰ বডিটো কিছুমান সৰু মাত্ৰাত টেষ্টোষ্টেৰনৰ সিক্ৰেট হয় যেতিয়া এই ফিমেল হৰমন আৰু টেষ্টোষ্টেৰন যেটো মেল হৰমনৰ সন্তুলনটো ইমবেলেন্স হৈ যায় হৰমনাল অসন্তুলনৰ বাবে এই পিচিঅডিৰ লগ ৰিলেটেড কিছুমান আৰু সিম্পটমছ দেখা পোৱা যায় টেষ্টোষ্টেৰন যেটো মেল হৰমনটো বডিত বাঢ়ি যায় আপুনি সাধাৰণতে মনত ৰাখিব মেল হৰমনটো বাঢ়াৰ ফলত কিছুমান মেল লাইক সিম্পটমছ দেখা দিয়ে এক্সাম্পল ফেসত হেয়াৰ গ্ৰো হোৱা বডিত মেলৰ দৰে বেছিকে হেয়াৰ গ্ৰোথ হোৱা কিছুমান ফিমেলছৰ চাব যে ডিঙিত
আৰু কাষলতিত বিশেষকৈ বডি ফল্ছত স্কিনটো ডাৰ্ক হৈ গৈছে, আগতকৈ কলা পৰিছে, স্কিনৰ টেক্সচাৰটো একদম ৰাফ হৈ গৈছে আৰু লগত স্কিন টেক্স বা এক্ৰকৰ্ডনছ বুলি কওঁ সেনেকুৱা দেখা পোৱা যায়। মূৰৰ স্কেল্পত চুলি থিনিং হৈ গৈছে, কিন্তু বেলেগ জেগাত য'ত গ্ৰ' হ'ব নালাগে তাত বেছিকৈ গ্ৰ' কৰিছে। অবেচিটি বা ওজন নকমাই হৈছে, ওজন দিনে দিনে বাঢ়ি গৈ আছে। এইবোৰ যদি সমস্যা লগ লাগি থাকে তেতিয়াহ'লে আপুনি হয়তো PCOD পৰা ভুগিছে। ডায়েবেটিছৰ সমস্যা, হাইপাৰটেনশ্যনৰ সমস্যা আৰু কিছুমান মেটাবলিক প্ৰব্লেমছ, থাইৰইড লাইক ডিছঅৰ্ডাৰ্ছ এইবোৰো হ'ব পাৰে PCODৰ লগত। ভয় নাখাব, ভয় খালে বিপদ। ভয় নকৰাকৈ যদি আপুনি কাৰেক্ট টাইমত কিয় হৈছে সেই কাৰণটো আপুনি উলিয়াই পেলাই আপুনি যদি সেইটো বিৰুদ্ধে আপুনি এটা সঠিক ষ্টেপ লয় তেতিয়াহ'লে এনেকুৱা হৰমনৰ বা PCOD প্ৰব্লেম সমস্যা নহয়। আজিকালি বিশ্বাস কৰিবনে নাই, কিন্তু 10টাৰ ভিতৰত 2টা মহিলা বা ছোৱালীৰ PCODৰ নিচিনা চিমটমছ বা PCOD প্ৰব্লেমৰ পৰা ভুগি থকা দেখা যায়। এজ এ ডাৰ্মাটলজিষ্ট আমি কেনেকৈ গম পাওঁ? কাৰণ হৰমনেল একনিৰ যিটো পেটাৰ্ণ, হৰমনেল ইনডিউচ একনি, সেইটো আমি চাই পেলাইও কেতিয়াবা ছাছপেক্ট কৰোঁ যে PCODৰ প্ৰব্লেম আছে নেকি। আমি তেতিয়া হিষ্ট্ৰী লওঁতে সুধোঁ যে পিৰিয়ডছ ইৰেগুলাৰ নেকি। কেতিয়াবা ছাব ক্লিনিকেলো হ'ব পাৰে, সদায় যে ইৰেগুলাৰ পিৰিয়ডছ থাকিবই লগত PCOD হ'লে সেনেকুৱাও নহয়। সেইকাৰণে আমি ৰুল আউট কৰিবলৈ আল্ট্ৰাচাউণ্ড কৰিব দিওঁ, আল্ট্ৰাচাউণ্ডত ধৰা পৰি যায়। যেতিয়া অভাৰিত মাল্টিপল চিষ্ট ডেভেলপ হয় সেইটো আল্ট্ৰাচাউণ্ডত ভালকৈ দেখা পায়। আমি লগত কেতিয়াবা হৰমনেল প্ৰফাইলো কৰিব দিওঁ, যিহেতু হৰমনৰ ইম্বেলেঞ্চ এটা হয় সেইবোৰো আমি কৰিবলৈ দিওঁ। লগতে ডায়েবেটিছ, থাইৰইডৰ প্ৰব্লেম সেইবিলাকো দিওঁ কৰিবলৈ। সেইবোৰ গোটেই লগ লাগি কেতিয়াবা আমি ডায়েগনচিছ কৰিবলৈ পাৰোঁ যে PCOD হৈছে। আৰু যদি দৰকাৰ পৰে কেতিয়াবা আপোনালোকে নিজেও এইটো ঠিক কৰিব পাৰে আৰ্লি ষ্টেজত। বহুত বেছি চিভিয়াৰ বা PCOS হৈ গ'লে, যিটো এটা মেটাবলিক চিণ্ড্ৰম, অকল অভেৰীৰ সমস্যা নহয়, লগতে কিছুমান মেটাবলিক প্ৰব্লেমো থাকে, সেনেকুৱা ক্ষেত্ৰত ডক্টৰৰ লগত কনচাল্ট কৰা দৰকাৰ। আমি এণ্ডক্ৰাইনলজিষ্ট বা গাইনেকলজিষ্টলৈ ৰেফাৰ কৰোঁ বা কনচাল্ট কৰি পেলাই কেতিয়াবা মেটফৰ্মিন জাতীয় বা আৰু এণ্টি ডায়েবেটিক মেডিকেশ্যন দিয়া হয়। যিহেতু PCOD হ'লে ইনচুলিন ৰেজিষ্টেঞ্চ হয়, মানে ইনচুলিনটো বডিয়ে ভালকৈ ইউটিলাইজ কৰিব নোৱাৰে আৰু তাৰ বাবে বহুত বেছি ব্লাড গ্লুক'জ বা বডিত গ্লুক'জ বাঢ়ি যায়। সেইকাৰণে ডায়েবেটিছৰ সমস্যাও দেখা পোৱা যায়। তাৰ বাবে কিছুমান এণ্টি ডায়েবেটিক মেডিচিনো দিয়া যায় আৰু চাই পেলাই অৰেল কণ্ট্ৰাচেপ্টিভ বা কিছুমান হৰমনেল পিলছো দিয়া যায়। এইবোৰ হৈছে মেডিকেল ট্ৰিটমেণ্ট। কিন্তু আপুনি যদি আচল কাৰণটো জানে কিয় আজিকালি বেছিকৈ হোৱা হৈছে, এইটো হ'বলৈ ধৰিছে PCOD, তেতিয়াহ'লে আপোনালোকে নিজে ঘৰত সেইটো দূৰ কৰিব পাৰিব। প্ৰথম কথা হৈছে ছিডেণ্টেৰী লাইফষ্টাইল। বহুত বেছি এলেহুৱা হৈ পৰিছোঁ আমি, হয়নে? আজিকালি বহি বহি যিমান পাৰোঁ কাম কৰিবলৈ চেষ্টা কৰোঁ। মাথাটো চলি থাকে, ব্ৰেইনটো চলি থাকে, কিন্তু গাটো চলাবলৈ মন নাযায়। এনেকুৱা লাইফষ্টাইলৰ বাবে বেছিকৈ PCODৰ সমস্যা হয়। এক্সাৰচাইজ কৰিবলৈ সময় নাই, জিম যোৱাটো দূৰৰ কথা, ঘৰত অলপমান আধা ঘণ্টা য়োগা মেটটো লৈ পেলাই এক্সাৰচাইজ কৰিবলৈও সময় নাই। সময় থাকিলেও সেইখন সময় লাগে যে অলপমান ৰেষ্ট কৰোঁ, ওলাই যাওঁ বাহিৰত, কিবা এটা খাই আহোঁ, টিভিয়ে চাওঁ অলপমান। এই বিজি লাইফষ্টাইলৰ বাবেও আজিকালি এনেকুৱা প্ৰব্লেমছ বহুত বেছি বাঢ়ি গৈছে। ষ্ট্ৰেছ আৰু এটা মেইন কাৰণ। আজিকালি জেনেৰেশ্যনৰ কামৰ প্ৰেছাৰটো বেলেগ, ৰিলেশ্যনশ্বিপ ষ্ট্ৰেছো বেলেগ, সৰু সৰু কথাত ষ্ট্ৰেছ লোৱা এটা হেবিটো হৈ গৈছে। জেনুইন ষ্ট্ৰেছটো আছে, কিছুমান পটককৈ ষ্ট্ৰেছ লৈ লয়। এইবোৰ ষ্ট্ৰেছ ট্ৰিগাৰো কিন্তু PCODৰ সমস্যা বঢ়াই দিয়ে। এক্সাৰচাইজ নহ'লে, লাইফষ্টাইল মেইনটেইন নহ'লে আৰু প্ৰচেছ ফুড বা জাংক ফুড আজিকালি বহুত বেছিকৈ খোৱা হৈছে। প্ৰচেছ ফুডত থাকে হাই মাত্ৰাত চুগাৰ অলছ'। এই চেনিটো বহুত বেছি বেয়া। এইটো লাহে লাহে অবেচিটি বা চেণ্ট্ৰেল অবেচিটি কৰে। পেটৰ ঠাইটো, পেট বা চেষ্ট, এই বডি ট্ৰাংকটো বেছিকৈ ৱেইট বাঢ়িবলৈ ধৰে। এনেকুৱা যদি হয় তেতিয়াহ'লে অৰ্গেন ফেটটো বাঢ়ি যায়, অভেৰিটো ফেটছ জমা হয় আৰু তাৰ বাবেও কিন্তু এই এগছ ফলিকলছকেইটা বাঢ়ি যাব পাৰে আৰু PCODৰ সমস্যা হ'ব পাৰে। তেন্তে আপুনি কি কৰিব? লাইফষ্টাইলটো ঠিক কৰক। প্ৰথম কথা, এই ৰাতি যে মোবাইল স্ক্ৰল কৰি পেলাই ৰিলছ চোৱা হেবিটটো এৰিব। এই শ্লিপ চাইকেল বা আপোনাৰ টোপনি ক্ষতি হ'লেও শ্লিপ চাইকেলটো যদি ডিৰেঞ্জড হৈ যায়, বেয়া হৈ যায় চাইকেলটো, তেতিয়াও কিন্তু এই মেনষ্ট্ৰুৱেশ্যন চাইকেলৰ প্ৰব্লেম হ'ব, আপোনাৰ এনেকুৱা সমস্যা হ'ব। আপুনি আপোনাৰ এপেটাইটটো কণ্ট্ৰল কৰক। কণ্ট্ৰল মানে এনেকুৱা নহয় যে একেবাৰে খোৱা বাদ দিব।
যি টি বস্তু খাই পেলাই পেটটো নভৰাব অলপমান খাওক ৰেগুলাৰ ইণ্টাৰভেলত খাওক হেল্ডি খাওক এই ভোক লাগিলে বুলি বহুত দেৰি আপুনি নোখোৱাকৈ থাকিলে ক্ৰাছ ডায়েটিং কৰিম বুলি আৰু যিদিনাখন আপোনাৰ ক্ৰেভিং হ'ল আপুনি যি টি চব খাই দিলে সেইকাৰণে মই নকওঁ যে আপুনি চব বাদ দিব কিন্তু চব বস্তু অলপ অলপকৈ খাব বেলেঞ্চ ডায়েট কৰিব অলপমান ডেইলি যদি আপুনি আধা ঘণ্টাও যদি এক্সাৰচাইজ আপোনাৰ ৰুটিনত আপুনি মানে ইনক্লুড কৰিব পাৰে তেতিয়াও আপোনাৰ এই PCOD সমস্যা দূৰ হ'ব বহুত পেশেন্ট এনেকুৱা দেখিছোঁ যে লাইফষ্টাইল মেনেজ কৰি মেডিচিন নোহোৱাকৈ এই প্ৰব্লেমটো আঁতৰি যায় সেইকাৰণে ভয় খাব নালাগে ভয় খালেই বিপদ আপুনি লাইফষ্টাইলটো সবতকৈ ডাঙৰ প্ৰব্লেম ইয়াৰ লগত থাকে জেনেটিক্স ফেমিলিত আছিলে হিষ্ট্ৰী সেইটো হোৱা চান্সেছ বহুত বেছি সেইকাৰণে আগতীয়াকৈ আপুনি নিজৰ লাইফটো ঠিক কৰক লাইফটো ঠিক কৰিলে আপোনাৰ এনেকুৱা সমস্যা নহয় আশা কৰোঁ আপোনালোকে কিছুমান যদি ইনফৰ্মেটিভ বস্তু জানিব পাৰিছে শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'টো আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো টিল দেন ষ্টে ছেফ টেক কেয়াৰ এণ্ড বাই বাই চি ইউ চুন ইন মাই নেক্সট ভিডিঅ' মোৰ নাম ডক্টৰ মানালী এম ডি ডাৰ্মাটলজিষ্ট আপোনাৰ সম্বাদটো বিদ্যাৰ্থী